ফাইনেলি আমি আহি পালোঁ। আমাক আজি য'ত থাকিবলৈ দিছে সেইটো গেষ্ট থাকিবলৈ দিছে কালি প্ৰগ্ৰেমটোৰ বাবে। ফটো আচলতে হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আমি এতিয়া গৈ আছোঁ শিলচৰৰ পৰা আইজল অভিমুখে। কালি আমি মৰ্ণিং 6টাত গুৱাহাটীৰ পৰা ওলাইছিলোঁ শিলচৰলৈ। তো শিলচৰ আমি যোৱাই হৈ আহিছোঁ। তো কালি শিলচৰত ষ্টে' কৰি আজি মৰ্ণিং এতিয়া আমি গৈ আছোঁ আইজললৈ। তো আইজলত এতিয়া আমাৰ ৰাস্তাত যিখিনি আমাৰ আছে মানে দেখুৱাব লগা গোটেই আমি আপোনাক দেখুৱাই যাম। গতিকে আমি ভিডিঅ'টো কমপ্লিটকৈ চাই থাকিব। তাৰ মোৰ এই আগৰখিনি ভিডিঅ'টো মানে দেখুৱাই যাব। মোৰ আগত সংগী এজনী আছে জুৰিনাথ, তেওঁ বহুত ধুনীয়াকৈ আপোনাক গোটেই ৰাস্তাখিনিৰ ভিতৰৰ বিৱৰণ পূৰা ভালকৈ আপোনাক কৈ যাব। চ' আপুনি ভিডিঅ'টো কমপ্লিটকৈ চাই থাকিব। और अभी तो रुको, क्लाइमैक्स अभी बाकी। কি এইবিলাক নাপায়। এই চশমাযোৰৰ কাৰণে আমাক সোমাব দিছে, গম পাইছে? बात तो सही है दौड़ना तो पड़ता है। মই এনেকৈ এবাৰ চাই দিছিলোঁ, তাৰপাছত ডাইৰেক্ট এনেকৈ ইংগিত এটা দি দিছে। নহ'লে পাঁচ চাহ চালে হয়, কিন্তু চশমাযোৰে ভেলো এই ফেব্ৰিকুইক মাৰি ইয়াত ফেব্ৰিকুইক মাৰি নিছোঁ, ছিঙিছিলে কামাল। तू समझा? हाँ नहीं तू समझा नहीं। সঁচাকৈ আছে এই ভাঙা চশমাযোৰ, কিন্তু ব্ৰেণ্ড এটা লিখা আছে ৰে ব্ৰেণ্ড বুলি পেলাই, কিন্তু 100 টকীয়া চশমা দেই এইটো। এই আমি আইজলত সোমালোঁ। গেট এখন, সেইখন গেটখন চেকিং কৰা গেট হয়নে নহয় আমি নাজানো, কিন্তু আমাক যাবলৈ দিলে। না পাছ চেক কৰিলে না কিবা কৰিলে। থপৰা গেটতে লিখা আছিলে আমাৰ পাছখিনি। আমি ক'ৰ পৰা আহিছোঁ, এটা চকুত টানা টানা চকু বুলি ভাবি লৈছে আমাক। আৰু এতিয়া আমি আজি সেই কি জাতীয় গোন্ধটো ন কি কি মিহলি আছিলে জাতীয় গোন্ধত, এটা জাতীয় গোন্ধ আছে বুলি শুনিছোঁ। চাওঁ পাওঁনে নাপাওঁ জাতীয় গোন্ধটো। আইজলটো জাতীয় গোন্ধ। এয়া যাম। এই গছৰ পাতবোৰ চাওকচোন, গছৰ পাত সেউজীয়া পাতত একদম ধুনীয়া ধুনীয়া একদম পাউডাৰ স্ন' আমিয়ে কৰিব লাগে নেকি? পাতেও কৰিছে ধুনীয়া ধুনীয়া পাতত একদম পূৰা বগা বগা হৈ গৈছে পাতবিলাক। পাতে ৰং সলালে বুলি কয় যে, এইটোৱে বেলেগ নহয়। এতিয়া খিৰিকীখন অকণমান খুলি দিলে আমাৰ ৰংকেইটা অকণমান পিছত আপোনালোকে বগা বগা দেখিবলৈ পাব, যদিও অকণমান ক'লা। অকণমান তাৰ পোহৰত আমাৰ আইজলৰ ধূলিৰ পৰশে আমাৰ বগাই কৰি দিব। 306 কালিৰ পৰা কি আছিল 30টো ফাটি গ'ল চাগে। ঘৰটো চাই ধুনীয়া। এইয়া স্নো পাউডাৰ আশে পাশে চাৰিওকাষে স্নো পাউডাৰ স্নো কি লো নাগাম থাইলাম তুম ল লোকায়ুক্ত কৰাপচন নেকি দটু মিজোৰাম শব্দটো পাইছো পাইছো। গেট পাৰ হ'লো মিজোৰামত। এইবিলাক লেণ্ডশ্লাইড হৈছে, চোৱা লেণ্ডশ্লাইড। অৱস্থা পাহাৰ কাটি আছো। আপোনালোকে চাৰিওফালৰ উত্তৰ পূৰ্বাঞ্চলৰ যে সৌন্দৰ্য, সেই সৌন্দৰ্য দুগুণ চৰাইছে। সৌন্দৰ্য শেষ হৈ যোৱা নাই, সৌন্দৰ্য দুগুণ চৰিছে। এইবিলাক কাষে কাষে স্ন' পাউডাৰ ঘঁহাই দিছে। গছপাতবিলাকক চিমেণ্টৰ ফেক্টৰী কৰিছে বহুত। মানুহে ঘূৰিব নালাগে, গছপাতেও ঘূৰিব লাগে। এই অসমৰ গাড়ী ঘূৰি আছো দেখিছা, তাতে ফুৰিব আহিছে কাছাৰৰ নেকি? কাছাৰ নেকি? আগৰখন ৱেগনাৰখন। ৰাস্তা ভাল, কিন্তু জলবায়ু নেকি ট্ৰেইলৰ বাকী আছে ন। আচ্ছা বঢ়িয়া। আপোনালোকে আমাৰ লগত আইজলখন চাবলৈ পাব। নাভাবিব যে আপোনালোকৰ ঘৰত এখন একদম নাভাবিব যে জেন এখন যদি আছে তেতিয়াও আপোনালোকে লৈ আহিব পাৰিব, গম পাইছে? আপোনালোকৰ সুবিধাৰ কাৰণে আমি আজি একমাত্ৰ আপোনালোকৰ সুবিধাৰ কাৰণে আমি মাৰুতি 800 লৈ আহিছোঁ। 800 লৈ আহিছোঁ, গম পাইছে? কোৱালিটি লৈ আহিছোঁ একদম শিলচৰ হৈ।
গুৱাহাটীৰ পৰা শ্বিলং হৈ জয়ন্তীয়া হিলছ হৈ শিলচৰলৈকে আহিলোঁ তাত মাছে ভাতে খালোঁ মাংসই ভাতে মাছে চুঙা পিঠাই চব খালোঁ খাই মেলি আমি ৰাতি থাকি পেলাই আজি একদম ওলাইছোঁ ৰাতিপুৱাই পুৱাই নহয় 10টামান বজাত ওলাইছোঁ আমি আইজললৈকে ওলোৱা কথা আছিলে কিন্তু কালি ইমানকৈ খালোঁ ৰাতি পেটে ক'লে নহয় ভাই অকণমান শুই যোৱা কাৰণ তোমালোকে দিনটো খাব নাপাবা আৰু যদি সোনকালে ওলাই আহা তোমালোকক খাবলৈ নিদিব সোনকালে পঠিয়াই দিব ন তাতকৈ ভাল যে তোমালোকে অলপ খাই লয় দেৰি কোনটো গেট এইটো গেট ভাইৰেণ্টি এই আমি গেটটো পালোঁ কাকখন দেখাই দিয়া অকণমান এইটো ভাইৰেণ্টি বুলি কয় এইটো ভাইৰেণ্টি ইয়াতে চেক হয় আমি তিনিজনৰ ILP বনাই আনিছোঁ কিন্তু এতিয়া গাড়ী যদি লাগে ক'ব নোৱাৰোঁ গাড়ীখন থৈ পেলাই সিহঁতৰ গাড়ীখন লৈ গুচি যাম আৰু আমি ন ভাইৰেণ্টি পালোঁ মিজোৰামৰ য'ত আমি সোমাম গেটত যে আমাক নহ'লে আৰু ধৰি থৈ দিবতো পুলিচ চুলিচ আছে ডকুমেণ্টছ আমি এতিয়া দেখুৱাব লাগিব ইয়াতে ILPখন বনালোঁ গাড়ীখন লৈ আহিছিলোঁ গাড়ীখনৰ সেনে ILP লাগে এতিয়া যদি গাড়ী ILP লাগে আমিতো বনোৱা নাই যদি এতিয়া বনাই দিয়ে CC কেমেৰাটো আছে চাওকচোন এবাৰ এইবিলাক আমাৰ লগত অহা সৈন্য সামন্ত বানৰৰ যেনেকৈ এসমা বানৰৰ যেনেকৈ সৈন্য সামন্ত আছিলে এইটো এটা এইটো এটা আৰু এই মহাপণ্ডিত আপোনালোকে চাই থাকক আমি দেখুৱাই যাম একফালৰ পৰা আমি কেনেকৈ চুচৰি বাগৰি আমি আইজল গৈ পাম আপোনালোকক সকলোখিনি দেখুৱাই থাকিম যাতে আপোনালোকে চাবলৈ পাৰে সহজতে আহিব পাৰে ক'লো দেখোন আৰু এয়া বানৰ সেনা আৰু এজন পিছফালে আছে পাছ দেখাই আছে আমি এতিয়া কমপ্লিট হ'ব কমপ্লিট হোৱাৰ পিছত আমি যাম মিজোৰামত আমি ডাইৰেক্ট গৈ আছোঁ আইজল আজি ষ্টে কৰি কালি আমি যি জেগা আছে এক্সপ্ল'ৰ কৰিম তো তেতিয়ালৈ আমি ষ্টে টিউন আমাৰ লাগি থাকিব একদম পলাই নাযাব কাৰণ আমি মাৰুতি আমি কোনখন লৈ আহিছোঁ চাওকচোন দেখাই এইখন আমাৰ বিশেষ গাড়ীখন আমি একদম মাৰ্চিডিজ আগৰখিনি নেদেখুৱাম বাৰু পিছৰখিনি পিছত চাওক ঝালাক এটা দিছোঁ একদম আপোনালোকে বেয়া নাপাব গম পাইছে আমি গেটত পইচা দিলোঁ একো ৰিচিপ্ট নাই তিনিটাৰটো ILP কাটিলোঁ তাৰপাছত কৈছে আমাৰ একো পাৰ্মিশ্যন নাই এটা স্পেচিয়েল পাৰ্মিশ্যন বা কি না টিকট দিছে না ৰিচিপ্ট দিছে পইচাটো ল'লে MVI এনেকৈ নাচোৱাকৈ যাব দিছে নেই জানতা I don't know এনেকৈ ক'ব দিছে সেইটো হ'ল মানে মিজোৰামত সোমোৱা পদ্ধতি कौन है ये लोग कहाँ से आते हैं এতিয়া আপোনালোকে এইটো স্পেচিয়েল পাৰ্মিশ্যন বুলি এটা আপোনালোকে গেটত এনেকৈ 200-500 টকীয়া নোট দুখন দেখাই দিব এনেকৈ তাৰপাছত এনেকৈ পকেটত সোমাই দিব আমি এতিয়া বাৰু দিলোঁ আপোনালোকে এনেকৈ দেখাই দিব আৰু পকেটত সোমাই দিব তাৰপাছত I don't know বুলি কৈ দিব আচলতে এইটোৱে চলি থাকে আমি দিছোঁ চাই লওঁ কিন্তু আপোনালোকে আহিলে নেক্সট টাইম কিন্তু নিদিব পইচাটো দেখাই দিব এনেকৈ 500 টকীয়া দুখন मैंने दे दिया है लेकिन कोई रिसिप्ट नहीं दिया है ইহঁতৰ নিয়ম হ'ল গাড়ীৰ কাগজ চাই পেলাই পঠোৱা হয় নহয় মিজোৰামত যে আমি ঘূৰিব পাৰিছোঁ ই আমাক যাব নিদিলে পইচাটো নিদিলে পইচাটো ঘূৰাই এটা ল'ব লাগিছিলে কেছটো কি জানা ভাইৰেণ্টি গেটে গেলে কি চাই পেলাই পাছ কৰিব ভাইৰেণ্টি গেটে কি চাব দিছে গাড়ীৰ কাগজ আছে নে চাই পেলাইতো পচাইছে আজি একো নহয় টেনশ্যন নাই নহয় গাদ্দাৰী নকৰে এইটো তাৰমানে ৰাস্তা ভালেই ন ধুনীয়া ৰাস্তাবিলাক ভালেই ঘৰবিলাকো ধুনীয়া ঠেক যদিও আৰু ফুল আছে প্ৰত্যেকটো ঘৰে হা এনেকুৱা ভাল ৰাস্তা হ'লে কথাই নাই আৰু যাম যিটো ঘৰৰ আগৰখিনি বেয়া আৰু এটা বস্তু দেখুৱাওঁ দেই আপোনালোকক জেলি আজিও আছে কালিও খাম লগতে ইমানকৈ আলহী খালোঁ আলহী ঘৰে আমাক দি পঠিয়াইছে চাওক এয়া সেইটো কাৰণে আৰু আলহী ঘৰত এটা ইমান ধুনীয়া কুকুৰ এটা আছে একদম ধুনীয়া নামটো জুচি কালি আপোনালোকক কালি নহয় পৰহিলৈ আপোনালোকক ইণ্ট্ৰডিউচ কৰাম জুচিৰ লগত এতিয়া আপোনালোকে আমাৰ লগত জাৰ্ণিটো এনজয় কৰক মোবাইলটো সোমাই গ'ল ৰখাই দিবাচোন সোমালে বাৰু মোবাইলটো
অকণমান ট্ৰাফিক থাকে এনেকুৱা ৰাস্তা আগতে বহুত বেয়া আছিলে এতিয়া আগৰ হিচাপত চাবলৈ গ'লে 10-12 ঘণ্টামান লাগে ভাঙা ৰাস্তা আছিলে কিন্তু এতিয়া যিহেতু টুৰিষ্টৰ নামত বহুত কিবা কিবি আহে ন মানুহ টুৰিষ্টৰ জেগা হৈ গৈছে গোটেই নৰ্থ ইষ্ট সেইটো কাৰণে এতিয়া ৰাস্তাটো ভাল কৰিছে আৰু গেটত সোধা মতে তেওঁলোকে কৈছে 4-5-6 ঘণ্টাৰ ভিতৰত গৈ পোৱাৰ কথা এতিয়া চাই লওঁ আমি এক্সপ্ল'ৰ কৰি লওঁ আপোনালোকেও চাই যাওক আমাৰ লগতে কিমানখিনি সময় লাগে গ'লেহে দেখিম এতিয়া অলপমান ট্ৰাফিক যিহেতু গেটৰ ওচৰতে এইখিনি টাউন এলেকা এইখিনি ট্ৰাফিক পূৰা একদম কিন্তু ৰাস্তা ভাল এতিয়ালৈকে আৰু এই ট্ৰাকবিলাকেহে বিৰাট শাস্তি কৰে ইয়াতে মানে ইমান শাস্তি দিয়ে মানে কি ক'ব আৰু সৰু গাড়ীতে ট্ৰাকবিলাকৰ উৎপাতটো অকণ বেছি গোটেই কালি জয়ন্তীয়া হিলছত শ্বিলঙত পূৰা ট্ৰাকৰ ভিৰৰ কাৰণে আমি মানে বহুত লেটকৈ আহিবলৈ পালোঁ কালি জয়ন্তীয়া হিলছত গাড়ী চলাই কিন্তু আইডিয়া পূৰা আহি গৈছে ৰাস্তা ইমান বেয়া মানে আপোনালোকে কিন্তু খুব সম্ভৱ আপোনালোকে যদি হাফলং হৈ আহে তেতিয়া ৰাস্তাটো অকণ ভাল পাব ভালে হৈছে এইটো বেয়া কিন্তু ৰাস্তাত শ্বিলং হৈ আহিলে মিজোৰামলৈকে যদি আপুনি শিলচৰলৈকে শ্বিলং হৈ আহে তেতিয়াহ'লে বহুত অসুবিধা পাব বৰ্তমানেহে পাব কিন্তু ৰাস্তা বনাই আছে হ'ব লাহে লাহে একো নাই এখন কৈছোঁ কি মুখখন দেখাবা নেকি আগে ডিছক্ৰিপশ্যন কৰিছা বেক কৰি লোৱা কিবা কৈ আছা মানে যোৱাকালি আমি যে ফোন কৰি গৈ আছে নেকি ৰেকৰ্ডিং যোৱাকালি আমি জয়ন্তীয়া হিলছৰ পৰা যেনেকৈ আহিলোঁ বহুত বেয়া ৰাস্তা আছিলে ইমান বেয়া ৰাস্তা মানে কি ক'ম বনাই আছিলে লেণ্ডশ্লাইড হয় বৰষুণৰ বতৰ নহয় যদিও মানে লেণ্ডশ্লাইড হৈ থাকে পাহাৰৰ শিল খহে মাটি খহে কৰি পেলাই গোটেই ৰাস্তা আবদ্ধ কৰি থৈ দিয়ে আৰু তেনেকুৱা ক্ষেত্ৰত আমি কালি বহুতখিনিয়ে কষ্ট পালোঁ গাড়ী চলাবলৈ বহুত অসুবিধা হৈছিলে লগতে মানে বহুত ট্ৰাকবিলাক সেইখিনি সময়তে যেনেকৈ আমাৰ গুৱাহাটীত বা অসমত আপোনাৰ ৰাতি বহুত ৰাতিকৈ সেই ট্ৰাকবিলাক মানে চলিবলৈ দিয়ে পাৰ্মিশ্যনটো কিন্তু ইয়াত মানে তেনেকুৱা নহয় দিনে ৰাতি ট্ৰাক চলি থাকে সৰু গাড়ীতকৈ ট্ৰাকৰ উৎপাতটো অকণ বেছি গতিকে সেইটো এটা অসুবিধা আৰু দ্বিতীয়তে হ'ল ৰাস্তা এতিয়া বনাই আছে কনষ্ট্ৰাকশ্যন চলি আছে ৰাস্তাবিলাকত সেইটো কাৰণে শ্বিলং হৈ অহাটো বৰ্তমানৰ কাৰণে অকণমান অসুবিধা পাব আপোনালোকে ৰাস্তাৰ ক্ষেত্ৰত কিন্তু যদি হাফলং হৈ আহে শুনিছোঁ এতিয়ালৈকে আমি এক্সপ্ল'ৰ কৰা নাই কিন্তু আমি যাওঁতে ভাবিছোঁ হাফলং হৈ যাম এতিয়া যদি ৰাস্তা ভাল পাওঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাই যাম বেয়া পালেও দেখুৱাই যাম তেতিয়ালৈকে আপোনালোকে চাই থাকক আমি গৈ থাকোঁ আপোনালোকে চাই থাকক এই গোন্ধটো আহিছিয়া এইটো গোন্ধ পাবলৈ এতিয়া পাইছোঁ অকণমান যিটো অলপ আগতে আপোনাক কৈছিলোঁ যে জাতীয় গোন্ধ এতিয়া আমি জাতীয় গোন্ধটো অকণমান পাবলৈ সক্ষম হৈছোঁ আৰু চাই লওঁ কিমান গভীৰতালৈ এই গোন্ধটো আমি পাওঁ এতিয়া আপোনালোকে জাৰ্ণিটো এনজয় কৰক এয়া ফোনত ব্যস্ত হৈ আছে পুৰা একদম আহাৰ পৰা টোপনি আৰু টোপনি এইজন বিশেষ সেই বিশেষ মানুহজন আৰু এখেতে নন ষ্টপ চলাই আছে দেই গুৱাহাটীৰ পৰা একদম এইবাৰ যদি গ্ৰীনিজ বুকত যদি নাম উঠিব পাৰে এখেতৰ ড্ৰাইভাৰগিৰিত এবাৰ পাই যাব তুমি পাই যাবা এবাৰ 2013ত গৈছিলোঁ ইয়াত 4 বছৰ আছিলোঁ 2013ত গৈছোঁ ষ্টুডেণ্ট হৈ এই গাড়ী লৈ আহিছোঁ এতিয়া ভাল লাগিছে আমাৰ দামী গাড়ী নহয় দে আকৌ কিন্তু নাই মই গাড়ীৰ সেয়াটো কৈ দিছোঁ পৰিচয়টো কৰাই দিছোঁ আগতে গতিকে আপোনালোকে একদম ভয় নাখাব দেই আপোনালোকৰ ঘৰত যদি যেন এখন
এখনো আছে, সেইখনো লৈ আহিব পাৰে, একদম নিৰ্ভয়ে নিৰ্বিঘ্নে আপোনালোকে লৈ আহিব পাৰে। খালি লগত 4টামান টায়াৰ এক্সট্ৰা বেটাৰী গাড়ী লৈ নাহিব খালি বেটাৰী গাড়ী লৈ নাহিব জেনলৈকে আমি ৰিক্স ল'ব পাৰোঁ। বেটাৰী গাড়ীত আপুনি মিজোৰাম আহিব নোৱাৰিব। বাকী যদি বেটাৰী পেট্ৰল ভৰোৱা গাড়ী যি হ'লেও পাৰিব আপুনি। যি হ'লেও পাৰিব। এনেকুৱা কথা নাই যে মিজোৰাম বুলি আমাৰ মাৰুতি এলটো এটাইনো নহয়, কেইটাইনো নহয় জানি কিন্তু অলপ নতুন টপ মডেলটো আৰু এইবোৰ চাওকচোন, নৰ্থ ইষ্টৰ যিটো সুন্দৰতা আছে যে ধুনীয়া পাৰ্বত্য, গতিকে চাওকচোন এইবোৰ কাটি মেলি এইবোৰ অৱস্থা নোহোৱা কৰি দিছে। অৱশ্যে তাৰ ভাল ফলো আছে যে ৰাস্তাবোৰ ভাল হৈছে, আগতে বেয়া আছিলে, এতিয়া ৰাস্তাবোৰ ভাল হৈছে। যদিও পাহাৰ কাটিছে তথাপিও ৰাস্তাবোৰ আহল বহল হৈছে, পকীকৰণ হৈছে। কি হ'ল গালিছে ৰখাই দিওঁ। A few moments later. আমাৰ সৰু ছোৱালীটো এইটো অৱস্থা, বমি চমি কৰিলে। এতিয়া আমি কমলা টেঙা খুৱাই আছো। তাৰ মুখখন দেখাই দিব সৰু ছোৱালীটো। সৰু ছোৱালী সৰু ছোৱালী ফোন এৰা নাই কিন্তু বমি কৰি সৰু ছোৱালী ফোন এৰা নাই। ইমান দায়িত্বশীল সৰু ছোৱালী। কমলাৰ বাকলি শুকুব দিছো। এইয়া একদম এক্সাইট। খা কমলা খা। কখন এখন পেজ খোলাইছে, এখন কাট কৰি দে। স্কেনাৰ আহে যে স্কেনাৰ আহিছে, স্কেনাৰ শুঙি থাক বা ৰাস্তাত ল'বি, পেলাব দিয়া নাই। এইটো অফ কাট দে। খাই দে গাড়ী নাই দিছা তত নিছা বেয়া না? অল ডিটেইলছ আছে। আমি ভবামতে নহয়, আচলতে বেয়া বুলি হয় বুলি ভাবিছিলো বহুত ৰাস্তাটো, কিন্তু বহুতখিনি ভালেই পালো। ৰাস্তাটো আপোনালোকক দেখুৱাইছো, চাওকচোন ইমান ধুনীয়া ৰাস্তাটো। এইবোৰ তামোলৰ খেতি কৰিছিলে, বহুত তামোলৰ খেতি আছে। এইবোৰ বহুত বেয়া হ'ব বুলি ভাবিছো অভিজ্ঞতা মতে। গতিকে এইবাৰ ৰাস্তাটো বহুত ভাল হৈছে। আপোনালোকে আহিব পাৰে, যিকোনো গাড়ী লৈ আহিব পাৰে, নিজৰ হওক বা ভাড়াত হওক। চিন্তা কৰিব নালাগে। মুঠতে মিজোৰামৰ গেটৰ পৰা ভাইৰেণ্টিত সোমোৱাৰ পৰা আপোনালোকে বহুত ধুনীয়া ৰাস্তাই পাব। গতিকে মিজোৰামলৈ আহক, নিজৰ যি গাড়ী আছে ভাড়াত হ'লেও বন্ধুবৰ্গৰ সৈতে আহিবলৈ আপোনালোকে একদম সংকোচ নকৰিব, ভয় নকৰিব, হতাশাত নুভুগিব যে বেয়া হ'ব ৰাস্তাটো। শিলচৰলৈকে অকণমান কষ্ট পাব। যদি হাফলঙেৰে আহে হয়তো অলপমান ভাল পাব, কিন্তু শ্বিলঙেৰে আহিলে বৰ্তমান আপোনালোকে কষ্ট পাব। বনাই আছে, কালি পৰহিলৈ শ্বিলঙৰ পৰা অহা ৰাস্তাটো চাগে এনেকুৱাই ধুনীয়া হৈ যাব। গতিকে চাই চাওক কেতিয়ালৈকে। বমি কৰা পাৰ্চন বমি চমি কৰি মেলি কিবাকে কি হ'ল, গা বেয়া নেকি? হা, বমি চমি কৰি কমলা চমলা খাই মেলি যেন তেন আহিছে আৰু। ইছ ৰাম, 3 দিন ধৰি এটা চাটাকে পিন্ধিবলৈ লেবেল দিছে। এতিয়া গা পা নুধুৱে, এইবিলাক লেতেৰা প্ৰজাতি, এইবিলাক লেতেৰা প্ৰজাতি। গা পা নুধুৱে, গা পা ধুলেও মানে সেই একেখন ড্ৰেছ, এটাই ড্ৰেছ আজি 3 দিন ধৰি পেলাই সলাব সময় হোৱা নাই। সময় হ'লেও এই সদিচ্ছাৰ অভাৱ। আৰু একেটা 3 দিন ধৰি পেলাই বা বেলেগ। কিন্তু তুমি এবাৰ এৱাৰ্ড পাই যাবা দেই ড্ৰাইভিঙত, ঠিক নাই? এবাৰ তোমাক একদম গিনিজ বুকে তোমাক বিচাৰি আহিব। কেনেকুৱা অভিজ্ঞতা? কেনেকুৱা? ভাগৰা নাই, তথাপিও অহংকাৰ নাই। ৰাস্তা বেয়া হৈছে শিলচৰত। ৰাস্তাটো কালি নাহো লাগি গৈছে। ৰাতিপুৱা উঠি কৈছা কি নাযাওঁ বুলি কৈছো, অসম ঘূৰি যাওঁ।
গুৱাহাটী ঘূৰি যাওঁ কিন্তু অহংকাৰ নাই তথাপিও অহংকাৰ নকৰোঁ আৰু দিন ৰাতি চলাই যাম আৰু যদি ভাল লাগে 5 দিনমান থাকিম মিজোৰাম শেষ কৰি দিম গোটেই ঘূৰি ঘূৰিব পাৰা ঠিক নাই তোমাৰ কি ইচ্ছা ৰাস্তাৰ প্ৰতি অভিজ্ঞতা কোৱা আহিছো এতিয়া গোটেই মিজোৰাম যদি ৰাস্তা ভাল হয় অভিজ্ঞতা কোৱা ৰাস্তাৰ অভিজ্ঞতা কোৱা তো আমি এতিয়া ষ্টাৰ্টিং গুৱাহাটীৰ পৰা কৰিছোঁ ন গুৱাহাটীৰ পৰা যিটো আমি শ্বিলং ৰ'ড হৈ আমি যোৱাই হয় শিলচৰ পাইছোঁ ত' এই যোৱাইৰ পৰা শিলচৰ যি মাজৰ ৰাস্তাটো বহুত বেয়া ৰাস্তা বহুত বেয়া ৰাস্তা হ'ব পাৰে কিবাকৈ আহিছোঁ আৰু তাৰ পৰা সেইবিলাকে শিলচৰ পালোঁ শিলচৰৰ পৰা খালি ষ্টে কৰিলোঁ আমাৰ লগৰ এজন ফ্ৰেণ্ডৰ ঘৰত ষ্টে কৰিলোঁ ধুনীয়াকৈ খালোঁ মৰ্ণিং উঠিলোঁ ভালকৈ উঠি আমি এতিয়া ৰাওনা হৈছোঁ আইজললৈ তাত গৈ আছোঁ আমি তিনিওটা চাওকচোন এতিয়া কি ভাল লাগিছে ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া চিনেৰী ৱাও আৰু এই পৰিৱেশ পাবলৈ অকণমান কষ্ট কৰি যদি আপোনালোকে নাহে তেতিয়াহ'লে গোটেই জাৰ্ণিটোৰ মজাটো কি পাব বেয়াৰ পাছতে ভাল হয় যেনেকৈ ৰাতিৰ পাছত দিন হয় ঠিক তেনেকৈ বেয়াৰ পাছত ভাল হয় এটা ভাল অভিজ্ঞতা ল'বলৈ বেয়াৰ মাজেৰে আহিব লাগিব ঠিক তেনেকৈ জীৱনটো চলি থাকে হয়নে গতিকে আপোনালোকেও চাই থাকক আহি থাকক আমাৰ লগত আমিও গৈ থাকোঁ এনজয় কৰক পলাচিক পাৰ হৈছোঁ আমি এতিয়া আমি বেংগাই গড়ান বুলি এটা ঠাই আছে সেইখিনি পালোঁ আৰু ইয়াতে ঘৰ অকণমান চিটিৰ নিচিনা আৰু ভাল কমলা চমলা পায় ফুলবোৰ হয় আৰু ঘৰে ঘৰে ধুনীয়া ধুনীয়াকৈ ফুলবিলাক এতিয়া বগানবিলাক যিহেতু চিজন হয় পলাচিক বহুত ডাঙৰ এৰিয়া হয় আৰু যেনেকৈ আমাৰ গুৱাহাটী যেনেকৈ দৰং ডিষ্ট্ৰিক্ট হয় এখন আৰু আমি পালোঁ গৈ আছোঁ এতিয়া ধুনীয়া ধুনীয়া জেগা কমলা কিনিলোঁ আমি কমলা কিনিলোঁ তাৰপাছত খালোঁ মাজতে চাহ পানী অলপ পৰঠা আমাক ৰেডিমেড পৰঠা বনাই দিলে পৰঠা খালোঁ চাহ খালোঁ খাবলৈ বিশেষ একো নাই নাপায় তেনেকৈ খাবলৈ বস্তু মাত্ৰ ৰাস্তাৰে অহা মানুহৰ সংখ্যাটো খুব কম যিহেতু সেইটো কাৰণে খোৱাৰ ইমান এটা যোগাৰ নাথাকে ৰাস্তাত ৰেষ্টুৰেণ্ট অলপ কম আছে বেছি ৰেষ্টুৰেণ্ট নাপায় ৰেষ্টুৰেণ্ট নাই বুলি ক'ব পাৰি মানুহ দুনুহবোৰ ইমান এটা নোলায় ৰাস্তাত চাওকচোন ৰাস্তাটো এইখিনি অকণমান বেয়া ৰাস্তা দেই চাওকচোন এইখিনি অকণমান বেয়া ৰাস্তা হয় পুৰা আছে ইমান ভাল ৰাস্তা আৰু সদায় ভাবো জীৱনটো এনেকুৱা নহয় ন সদায় যে আপুনি ভাল দিনে চাই থাকিব বেয়া দিনৰ মাজতে পটককৈ ভাল দিন আহি যায় গতিকে বেয়া ভাল ৰাস্তা চাইছে যে পটককৈ বেয়া ৰাস্তা আহিছে সেইকাৰণে দেখাইছোঁ দেই চাওক কনষ্ট্ৰাকশ্যন চলি আছে কাৰণে অকণমান বেয়া হৈছে আৰু কনষ্ট্ৰাকশ্যন শেষ হৈ গ'লে আকৌ ভাল হৈ যাব ধুনীয়াকৈ আৰু উৰি উৰি আহিব পাৰিব তেতিয়া আৰু ভাল ৰাস্তা পাই গ'লো এয়া মাজতে আমি অলপমান ৰাস্তাটো পাহৰি পেলাই আমি একদম চাইৰাং যোৱা ৰাস্তা গৈ পালোঁ গৈ পাই এতিয়া আকৌ ঘূৰি মেলি আমি আইজল ৰাস্তাত সোমালোঁ দুৰ্টলাং হৈ পেলাই আমি আইজল ৰাস্তা সোমালোঁ কিন্তু এই ৰাস্তাটো অকণমান সৰু যদিও ভাল সৰু
আইজলৰ মেইন ৰাস্তা যেন নালাগে, সৰু ক'ৰবাৰ বাইলেন নিচিনা লাগিছে। এটাই মানে বেয়া লাগে যে ইয়াতে ধূলিৰ সংখ্যাটো অলপ বেছি। ধূলি মানে এনেকুৱা সেই ৰাস্তা কনষ্ট্ৰাকশ্যনৰ কাৰণে ইমান পাহাৰা ধূলি হৈছে নহয়। একদম গছৰ পাতবোৰ দেখিছেনে? একদম গছৰ পাতবোৰ পূৰা একদম বগা 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 হৈ গৈছে। একদম গ্ৰীণ কালাৰটো পূৰা ডেম হৈ গৈছে, বগা হৈ গৈছে। ৰাস্তাটো একদম সৰু, কিন্তু এইটো বেয়া নহয় বাৰু, ভালেই। এইটো আইজল যোৱা ৰাস্তা, পকোৱা পকোৱা বাট, পাহাৰৰ পকোৱা পকোৱা বাট যদি নাপাওঁ আমি কি মজাটো পাম। এইটো নেশ্যনেল হাইৱে আকৌ দেই, এইটো নেশ্যনেল হাইৱে আইজললৈকে যোৱা। গতিকে আপুনি ইমান যদি মজা নাপায়, হাইৱে 6 চাইছেনে? কিন্তু পৰিৱেশটো বহুত ধুনীয়া হয়। চাই যায় জংঘলৰ মাজত এমাজন ফৰেষ্ট। ইছ ৰাম, ডেঞ্জাৰ হ'ব ন ৰাস্তাটো। সকলোকে কোৱা নাই যে গৈ বহুত মজা ল'ব, মানে যিবিলাকৰ এক্সপ্ল'ৰ কৰিবলৈ বহুত হেঁপাহ আছে জীৱনত, যে নোযোৱা ঠাইলৈ যাম, যি হ'লেও যাম, মানে এনেকুৱা এক্সপেক্টেশ্যন লৈ পেলাই নাহিব যে বহুত বেছি কিবা এটা ভাল পাম। সদায় জীৱনত তেনেকৈ চলি যাব লাগে বাৰু। বহুত কিবা এটা ভাল পাম, যি পাম চলি যাম, বাছ এনেকৈ যাব লাগে। বেয়া হওক ভাল হওক, বাছ চলি যোৱা। এয়াই জীৱন, এয়াই ৰাস্তা, খলা বোমা। এখন বিয়া পালোঁ গাইজ, এখন বিয়া পালোঁ ইয়াতে আইজলত। দেখুওৱা নহ'ল ভিডিঅ'টো, মানে ইমানকৈ এনজয় কৰিলোঁ পাহৰি থাকিলোঁ ভিডিঅ' কৰিবৰ কাৰণে। মানুহবিলাকৰ ঘৰত যেন মানুহ মৰিছে, তেনেকৈ ৰাস্তাতে বহি আছে মানুহবিলাক, বহিবলৈ ঠাই নাই। সাজি কাচি কিন্তু টিপ টপকৈ আহিছে চবে, ৰাস্তাতে বহি আছে, বহিবলৈ ঠাই নাই। নেক্সট টাইম যদি আকৌ আমি ৰাস্তাত বিয়া দেখা পাওঁ, এইবাৰ দেখুৱাম। কিন্তু আমি চাই মেলি ইমান ভাল পালোঁ যে পাহৰি থাকিলোঁ ভিডিঅ' কৰিবৰ কাৰণে। এতিয়া ৰাস্তাটোকে চাওক বাৰু অকণমান। এইবোৰ দেখিছে ঘৰৰ ফল, এইটো কিবা এটা হয়, কিবা কি হয় নাজানো। এই কাপোৰ ওলাই থৈছে, পুৰণা কাপোৰ না নতুন কাপোৰ গম নাপাওঁ বাৰু। অঁ, নতুনেই কাপোৰ হ'ব। ফাৰ্মাচী দোকানত কাপোৰ পায় ইয়াতে। ফাৰ্মাচী এনেকৈ দিছে যে আপুনি ফাৰ্মাচীত আহি বৰিং হ'ব নালাগে, তাত আপোনাক চাহো পাই দিব, চাহ মেচিন এটাও পাই যাব। মোৰ লোকেল ফ্ৰুটছ ওলাইছে ইয়াতে বহুত। সুৰীয়া বাট, কিন্তু খুব আমেজপূৰ্ণ এটা যাত্ৰা। আপোনালোকেও ল'ব পাৰিব যদিহে আহে এইফালেৰে। মানে এখন গাড়ী আহিলে দ্বিতীয়খন গাড়ীলৈ পাৰ হৈ যাব নোৱাৰি, মানে অকণমান ৰৈ দিব লাগে। ইমান সৰু বাট, তথাপিও বৰ ধুনীয়া। চাওকচোন সৌন্দৰ্যটো ইমান ধুনীয়া। দেখিছেনে? ডাঙৰ গাড়ী এখন আহিলেতো আৰু ক'ব নালাগে, দিব লাগে। ডিচিৰ গাড়ী, অফিচিয়েল গাড়ী এইবোৰ। চাওকচোন ইমান সৰু বাটটো, সেইটো বাটৰ কাষতে যিবোৰ গছ আছে, গছৰ যায়, মানে ইয়াত তেনেকুৱা ধৰণৰ কোনো VIP গাড়ী নাই। সেই বস্তুটো বহুত ভাল লাগিছে। চবচে বেষ্ট কথাটো হ'ল যে ইয়াতে কোনো ধৰণৰ হৰ্ণ নচলে, মানে
গৈ থাকিলে হৰ্ণ নচলে, ইয়াত কোনো ধৰণৰ মানে চাউণ্ড পলিউশ্যন আপুনি নাপায় ইয়াতে। খুব শান্তিপূৰ্ণ ঠাই, ইমান শান্তিপূৰ্ণ ঠাই মানে কি ক'ম আৰু। পিছৰ ফালে গাড়ী এখন গ'লে আগৰ গাড়ীখনে কেনেকৈ পাৰ হৈ যাব লাগে ৰখাই পেলাই থৈ দিয়ে, মানে যে পাৰ হৈ যাওক। সেই বস্তুটো ভাল লাগিছে ইয়াতে, খুব ছাপৰ্টিভ হয় কমিউনিকেশ্যন ছিষ্টেমটো। আৰু বাকীটো ৰাস্তাটো দেখিছেই, চাইলেণ্ট চিটি, চিটি নহয় ষ্টেট। ইমান ধুনীয়া ঠাই, ৰাস্তাটো ইমান ধুনীয়া। কোনে কৈছে আইজল বেয়া? তাৰ পিছৰ পৰাহে ষ্টাৰ্ট হ'ব জাৰ্ণিটো হা, এটা বেলেগ কৰিব ধুনীয়া এটা লোকেশ্যন দেখুৱা, পাবলৈ তাৰপিছত আকৌ আহিলোঁ, গোটেই জাৰ্ণিটো চাওক। কি কৰিলোঁ গোটেই জাৰ্ণিটো চাব হ'লে আপোনালোকে ইউটিউবত গোটেইখিনি চাব লাগিব, তেতিয়াহে গম পাব। ফুল ভিডিঅ' আহিছিল, প্ৰমোশ্যন এটা দি দিবি, গম পাইছা? ইমানখিনি ধুনীয়া লাগিছে ন? ফাইনেলি আমি আহি পেলাই আইজল পামেই এতিয়া। এইটো কি বংকং নেকি? বংকং চিফিৰ পালোঁ আমি এতিয়া। চিফিৰ পাব আপোনালোকেও আহিলে আইজললৈকে। চিফিৰ বুলি এটুকুৰ ঠাই আছে, চাওকচোন এতিয়া টাউন আৰু এইখিনি আহিব চিফিৰ।
একদম আমাৰ ফেঞ্চি বজাৰখনে একেবাৰে লজে ৰেষ্টুৰেণ্টে কাপোৰৰ দোকানে ঘৰে কলেজ স্কুল ইউনিভাৰ্চিটিৰ পৰা আদি কৰি গোটেইখন গোটেই আমাৰ ফেঞ্চি বজাৰ গুৱাহাটীখনেই আৰু খালি এটা উকা বাট আৰু গুৱাহাটীৰ যেনিবা অকণ চিনা চিনি ৰাইট নহয় কি ৰাইট মাৰিছা তই বংকন এইটো বংকন ন বংকন তিনিআলি বুলি কয় আৰু হেল্ল' এয়া আমি বংকন। বংকন পালোঁ মই কি বুলি আছে মই এক্সপাৰ্ট ড্ৰাইভাৰ বংকন চিটি মই ৰিপনছত যাম ট্ৰাফিক আছে এতিয়াও এইগিলা আগতে বেলেগ আছে এইগিলা দোকান নাছিলে এইগিলা একদম মানুহ নাছিলে এইগিলাকত খোলা জেগা আছিল এইগিলা ইয়াতে লগ গোটেই খোলা জেগা আছিলে সেইগিলা ফাইনেলি আমি এখন আৰু বিয়া দেখিবলৈ সমৰ্থ হৈছোঁ চব হা এখন ভাল বিয়া মানে নাচত ৰখাই মেলি দৰাৰ সজোৱা পোচোৱা গাড়ী একদম ধুনীয়াকৈ দৰা নহয় এতিয়া কইনাইহে গাড়ী লৈ আহিব দৰাই নানে ন কইনাই গাড়ী লৈ আহিব আমাৰ তাতে যেনেকৈ দৰাই গাড়ী লৈ আহে ইয়াতে কইনাই গাড়ী লৈছে দৰাক উঠাবৰ কাৰণে চাওক কি ধুনীয়াকৈ সজোৱা মেলি হৈছে গাড়ীখন ট্ৰাফিক হয় ইয়াতে আইজলত ট্ৰাফিক দেখো আগত ট্ৰাফিক মানুহবোৰ পৰা একদম বিয়ালৈ যাবলৈ সাজি কাচি ৰৈ আছে চব একো পেণ্ডেল চেণ্ডেল নাই আমাৰ তাতে যেনেকৈ বিয়াবিলাকত পেণ্ডেল পাতে ইয়াত পেণ্ডেল নাই বিয়াবিলাকত এয়াই অপেনলি মানুহবিলাক আহে সাজি কাচি আৰু ৰাস্তাত এনেকৈ জুম পাতি ৰৈ থাকে ইয়াতে কোনো পেণ্ডেলৰ ব্যৱস্থা নাই বিয়া বুলি আপুনি গম নাপাব ইয়াতে মানুহ যোনফালে গম পাব যে এখন বিয়া আকৌ কোট চোলা পিন্ধি আছে ৰাইজ ফাইনেলি এনেকুৱা এটা ঠাইত আহি পালোঁ য'ত কাইলৈ এটা অনুষ্ঠান আছে যিটো অনুষ্ঠান আমি কালি গৈ এটেণ্ড কৰিম আৰু এইটো এটা বিশাল অডিটৰিয়াম নতুনকৈ সাজিছে এই বিশাল অডিটৰিয়ামটো চাওকচোন এবাৰ এনেকৈ সাজিছে যিটোৰ এতিয়ালৈকে কাভাৰবিলাক গুচোৱাই নাই আৰু আমি যাত্ৰা কৰিছোঁ আজি চাবলৈ আহিছোঁ ৰিহাৰ্চেল চলি আছে কাইলৈৰ প্ৰগ্ৰামৰ কাৰণে ৰিহাৰ্চেল চলি আছে এইখন সুবিশাল মঞ্চ চাওকচোন খুব ধুনীয়াকৈ সজাইছে আৰু কালিলৈ যিটো অনুষ্ঠানৰ বাবে আহিছোঁ কালিলৈ এইখন মঞ্চতে সেই অনুষ্ঠানটো হ'ব আৰু আমি অনুষ্ঠান কৰিম আৰু এয়া মহাশয় বহি আছে সুন্দৰকৈ প্ৰগ্ৰামৰ অনুষ্ঠান চাবৰ কাৰণে আজি আহি পালোঁহি পাই পেলাই আমি এতিয়া চাই আছোঁ অডিটৰিয়ামটোত আৰু কালিলৈ আমি ইয়াতে অনুষ্ঠান কৰিম আজি চাই আছোঁ আৰু হলটো কেনেকুৱা লাগিছে এতিয়া প্ৰগ্ৰাম যিহেতু কালি আহি গম পাম ন এতিয়া হোটেলটো অ'কে বা বহুত অ'কে কালি প্ৰগ্ৰামটো কেনেকুৱা হয় তাৰ ওপৰত ডিপেণ্ড কৰিব অৰিজিনেলটো মানে চাউণ্ড কোৱালিটি বা কিবা কেনেকৈ ডিপেণ্ড কৰে কালিৰ ওপৰত ত' কালি আহিম আকৌ কালিৰ কাৰণে আপুনি ষ্টে টিউন হৈ থাকিব আমাৰ লগত অ'কে গতিকে কাইলৈৰ বাবে সাজু থাকক প্ৰত্যেককে দেখুৱাই আনিছোঁ আজি নকওঁ বাৰু আৰু ভিডিঅ'টো চাব শেষলৈ গম পাব সকলোখিনি গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন আজিৰ কাৰণে কাইলৈ এটা অনুষ্ঠান আছে আৰু এই অনুষ্ঠানটোৰ কাৰণে আজি আমি ইয়াতে আহি পালোঁ কি অনুষ্ঠান আছে এতিয়া নকওঁ সেইটো কাইলৈ আপোনালোকে গম পাব আৰু ভিডিঅ'টো চাই থাকক শেষলৈ আমি ক'লৈ আহিছোঁ সেইটো চাওকচোন এবাৰ এটা অনুষ্ঠান আছে এইটো বিল্ডিঙতে হ'ব কালি এইটো অডিটৰিয়াম হয় এইটো অডিটৰিয়ামত কালি আমাৰ অনুষ্ঠান হ'ব তাৰপাছত এইটো কিবা এটা হয়
সেইটোৰ বিষয়ে আপোনালোকক কাইলৈ জনাম। আমি ক'ত আহিছোঁ, কি কৰিব আহিছোঁ, ক'লৈ যাম, কেনেকৈ আহিলোঁ, গোটেইখিনি চাই থাকিব। তেতিয়ালৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি পেলাই গম পাব সকলোখিনি। এতিয়া আমি যাওঁ, আমাৰ য'ত থকাৰ ব্যৱস্থা কৰিছে তালৈ আমি যাওঁ। ফাইনেলি আমি আহি পালোঁ আমাক আজি য'ত থাকিবলৈ দিছে, যিটো গেষ্ট হাউচত থাকিবলৈ দিছে অহাকালিৰ প্ৰগ্ৰেমটোৰ বাবে। এই গেষ্ট হাউচটো আমি আহি পালোঁ আজি এতিয়া। আৰু গেষ্ট হাউচটো দেখুৱাম আপোনালোকক অকণমান। চাওকচোন কি ধুনীয়া, খুব ধুনীয়া। এইটোৰে 4th ফ্ল'ৰত। 4th ফ্ল'ৰ আচলতে 4th ফ্ল'ৰ বুলি ক'লে বহুত ওপৰত যেন লাগে, কিন্তু ইয়াৰে বিল্ডিংবিলাকৰ অকণমান ছিষ্টেমটো অকণমান বেলেগ হয়। 4th ফ্ল'ৰত মানে ইয়াতে 2nd ফ্ল'ৰ, আৰু বাকী দুটা ফ্ল'ৰ, এই যে বিল্ডিংটো দেখিছে, বাকী দুটা ফ্ল'ৰ ইয়াৰে ঠিক তলত আছে। গ্ৰাউণ্ড মানে আণ্ডাৰগ্ৰাউণ্ড হৈ আছে দুটা ফ্ল'ৰ। 1st ফ্ল'ৰ আৰু গ্ৰাউণ্ড ফ্ল'ৰ আণ্ডাৰগ্ৰাউণ্ড হৈ আছে। নেক্সট এইটো যিটো দেখিছে এই ফ্ল'ৰটো হৈছে 1st ফ্ল'ৰ, আৰু ওপৰত এইটো 2nd ফ্ল'ৰ। তাতে আমাৰ 4th ফ্ল'ৰ ৰুমটো দিয়া হৈছে, আৰু আমি গাড়ী ইয়াত ৰাখিছোঁ। আৰু এইটো হৈছে তাৰ কেম্পাছ, আমাক য'ত ৰাখিছে গেষ্ট হাউচটো। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া। এইটো মিজোৰামৰ এটা চৰকাৰী আৱাস গৃহ, মানে গেষ্ট হাউচ। টুৰিষ্টৰ কাৰণে এটা গেষ্ট হাউচ ৰাখিছে। আৰু এয়া পল্টনে ঘূৰি আছে, বানৰ সেনা ঘূৰি আছে। জেগা চাই আছা নেকি? কিয় কালি ৰাতি কিবা তুমি লুটপাট কৰিবা নেকি ইয়াতে? আৰু এটাই গাড়ী মচি আছে, মচি তত পোৱা নাই। ধূলি যিমান পাইছে সিমান মচি আছে, ইমান মচিছে ধূলিও বেয়া পোৱা নাই, বাৰে বাৰে চিটকি গৈ আছে। আৰু এয়া মচি তত পোৱা নাই। কিবা অভিজ্ঞতা কেনেকুৱা তোমাৰ? মজা লাগিছে, বঢ়িয়া লাগিছে, ভাল লাগিছে। বহুত ভাল লাগিছে। ক'ত আহিবলৈ আমি? মিজোৰাম। এতিয়া আমি আহিছোঁ বেৰপ্লাং। এইটো বেৰপ্লাং বুলি কয়। ইয়াৰ পৰা অলপ দূৰত আমাৰ কলেজ আছে ৰিপাঞ্চ। তাতে কিয় আহিলে আজি ইয়ালৈ? তাতে এলুমিনি মিট আছে। আচ্ছা, কি কৰিবা তুমি এলুমিনি মিটত? নাচিবা নে ভাওনা কৰিবা? তুমি গান গাবা? ভাওনা কৰিবা তুমি এলুমিনি মিটত? তোমাৰ গান গাব মাতিম না। ৰাইজ চাওকচোন, এইডাল পাতবিহীন গছ, আৰু এইডাল এইটো বগনভেলিয়া বুলি কয়, যিটো আমি কাকত ফুল বুলি কওঁ যে, বগা বগনভেলিয়া। কি ধুনীয়াকৈ ফুলিছে চাওকচোন। এইটো বগনভেলিয়া ছিজন হয়। চাওক কি ধুনীয়া লাগিছে। কালিলৈ আমি ইয়াতে ৰীল বনাম দেই, ধুনীয়া আপোনালোকলৈ পঠিয়াই থাকিম। আপোনালোকে লাইক কমেণ্ট কৰি থাকিব আকৌ দেই। এতিয়া আমি বহুত ডাঙৰ মানুহ আকৌ, মিলিয়নত ভিউজ আহে আমাৰ, গম পায়। গতিকে আপোনালোকে যদি লাইক কমেণ্ট নিদিয়ে চবকে আনফল' মাৰি দিম, গম পাব কিন্তু বাপেকে। বাৰু কাইলৈ আকৌ দেখুৱাই থাকিম নতুন ভিডিঅ'। আজি চাই লওকচোন, এইটো আমাৰ গেষ্ট হাউচ, কি ধুনীয়া। আৰু ভিতৰৰ ফালে গৈ পেলাই দেখুৱাম। ৰাইজ এতিয়া মই আমাৰ থাকিব দিয়া গেষ্ট হাউচটোৰ দেখুৱাওঁ কেনেকুৱা। আগে চাওঁ। ডাঙৰীয়া দেখুৱাওক আপুনি। চাওকচোন কি ধুনীয়াকৈ স্নেক প্লেণ্টবিলাক থৈছে, ইমান ধুনীয়াকৈ পৰিপাটিকৈ থৈছে গছবোৰ, পূৰা গ্ৰীণ। এইটো ৰিচেপশ্যন হয়। তাৰপাছত এইটো লবি এৰিয়া, আৰু আমাৰ যিটো 4th ফ্ল'ৰ আছে এইফালেও আছে। এইটো 2nd ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰ মানে 2nd ফ্ল'ৰ। আৰু কৈছিলোঁ যে গ্ৰাউণ্ড ফ্ল'ৰ মানে এই তলতো আছে, এয়া আণ্ডাৰগ্ৰাউণ্ড। আৰু এইটো আমি এতিয়া 2nd ফ্ল'ৰলৈকে যাম। তোমালোকে ৰুম দেখুৱাব গৈছা নেকি? চাওকচোন কাঠৰ, কি ধুনীয়াকৈ কাঠৰ এইবোৰ ৰেলিংবোৰ চব কাঠৰ দিছে। ইয়াত চাই কাঠৰ দাম সস্তা বা এভেইলেবল কাঠ পোৱা যায়। খুব ধুনীয়াকৈ মজবুতকৈ কাঠৰ ৰেলিংবোৰ দিছে, দেখি পেলাই খুব ভাল লাগিছে। আৰু এইটোৱে আমাৰ ৰুমটো, আৰু ইফালে আৰু অন্যান্য ৰুমবোৰ আছে, আৰু ইফালেও আছে। এইটো আমাৰ ৰুমটো, বহিবৰ কাৰণে ধুনীয়াকৈ বিচনা দুখন আছিল। আচলতে আমি জইন দি লৈছোঁ, ডাঙৰ কৰি লৈছোঁ অকণ। আৰু এটা আপোনালোকক বস্তু দেখুৱাওঁ। এইখন যে পৰ্দা আছে, বিৰাট ধুনীয়া এটা ভিউ আছে, আপোনালোকক দেখুৱাওঁ। গোটেই মিজোৰাম আইজল চিটিখন ইয়াৰ পৰা দেখি, খুব ধুনীয়া ভিউজ। আপোনালোকে চাওকচোন, একদম তৰা যেন একেবাৰে জিকমিকাই আছে ৰাতি।
চাওক কি ধুনীয়া এটা দৃশ্য। এইখনেই সেইখন আইজল চহৰ। চাওকচোন কি ধুনীয়াকৈ তৰাবোৰ যেন তলতহে আছে। গোটেইখন লাইটিং পূৰা একদম গোটেই চহৰখনৰ ইয়াৰ পৰা চহৰখন দেখা পায়। আৰু সেইটো আমাৰ ৰুমটো। আজি আৰু অহাকালিলৈ আমি ইয়াতে থাকিম। কালি অনুষ্ঠান কৰি কালি ৰাতিকৈ থাকি পৰহি আমি ইয়াৰ পৰা অইন ঠাইলৈ যাম আৰু ক'ত ক'ত আমি ঘূৰি ফুৰিম, ক'ত ক'লৈ যাম আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব, আমাৰ লগত জাৰ্ণি কৰি থাকিব। আমি ওলালোঁ, খাব যাম। আমাৰ ডিনাৰ ৰেডি হৈ আছে। ইয়াতে এখন কেফেটেৰিয়া এখন আছে, তাত আমাৰ খানা ৰেডি হৈ আছে আৰু খাবৰ কাৰণে আমি এতিয়া ওলাইছোঁ। এয়া পল্টন বানৰ সেনা ক'লৈ গৈ আছোঁ আমি গৈ আছোঁ ক'ত যাইছোঁ আমি? আচ্ছা Women. খাই লওঁ কিবা, তেতিয়ালৈকে আমি ধুনীয়াকৈ কি খাম আপোনালোকক দেখুৱাম দেই। আমি আহি পালোঁ আমাৰ কেফেটেৰিয়াখন, চাওকচোন ইমান ধুনীয়া। এতিয়া আমি খাম ডিনাৰ। এতিয়া এখন কেফেটেৰিয়াখন চাওক, ফুলেৰে ইমান ধুনীয়াকৈ সজাই থৈছে চাৰিওফালে। ধুনীয়াকৈ ফুল পূৰা একদম চাৰিওফালে ফুল। জোলনা আছে, ফুল আছে, গ্ৰীণ কেফেটেৰিয়া চাওক কি ধুনীয়া চাৰিওফালে কৰিছোঁ। দেখুৱাই দিছোঁ আপোনালোকক। এইটো কিটচেন চাগে। চাৰিওফালে গ্ৰীণ এখন কেফেটেৰিয়া। কেফেটেৰিয়া চ' গাইজ এতিয়া আমাৰ অলমষ্ট ডিনাৰ ফিনিছ হ'ল, মোৰ হ'ল আৰু বাকীকেইটা খাই আছে। চ' আমি য'ত কেফেটেৰিয়াত ডিনাৰটো কৰিছোঁ, কেফেটেৰিয়াৰ বেক চাইডৰ পৰা এখন পাৰ্ক হয়, নৰ্মেলি এখন সৰু পাৰ্ক হয়। চ' এই পাৰ্কখনৰ পৰা বহি কেনে ইয়াৰ যোনটো আইজলৰ নাইট ভিউটো ধুনীয়া আপোনাৰ অবজাৰ্ভ কৰিব পাৰি। ইয়াৰ পৰা চাওক এক নাইট ভিউটো ইয়াৰ পৰা এই দেখিছে কি ধুনীয়া। আৰু এই ওপৰত যোনটো লাইট জিলিকিছে সেইটো হ'ল আপোনাৰ যোনটো এতিয়া ট্ৰেণ্ডিঙত চলি আছে গ্লাছ ব্ৰিজটো আইজলৰ, সেইটো আপোনাৰ গ্লাছৰ টপত যোনটো আছে। চ' সেইটো আমি কাইলৈ বা পৰহি যোন টাইম পাওঁ তাতে যাম। তাক গৈ তাৰপৰা আমি চাম দিনৰ হওক ৰাতি হওক স্কাই ভিউটো যাম তাৰপৰা। চ' গাই চাই ল'ব এইখিনি আমাৰ আইজলৰ নাইট ভিউটো।